हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल इनसाइडर आसाम। মই আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কিবা এটা বেলেগ কৰিব ট্ৰাই কৰি আছো, মানে বেলেগতকৈ অলপ বেলেগও ক'ব পাৰা। চ' মই এতিয়া গৈ আছো নগাঁও মোৰ কলেজত অলপ কাম আছে, এডিবি কলেজত। কামটো শেষ কৰি পিছত মেইন ভিডিঅ'লৈ আগবাঢ়িম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এয়া আমি আহি পালো আমাৰ মৰমৰ এডিপি কলেজখনলৈ। এইখন জাষ্ট কলেজ নহয়, এইখন আমাৰ ইমোশ্যন। 3টা বছৰ ইয়াতে আছিলো। আজি বহুত দিনৰ মূৰত আহি কলেজখনত মনটো কিবা এটা ভাল লাগিছে, কিন্তু এনেকুৱা লাগি আছে যে নতুন এডমিশ্যন লৈছো, কোনো নাই বন্ধুবৰ্গসকল। চ' তাত আমি বাইকখন পাৰ্কিং কৰি মই আৰু মোৰ বন্ধুসকলে ভাবিলো যে নগাঁও ট্ৰাফিক পুলিচবোৰে আমাক ইমান সহায় কৰি আছে, ইমান হেল্প কৰি আছে। চ' ভাবিলো আমিও কিবা এটা সৰু হেল্প কৰিম সিহঁতক। চ' আজি আমি দিবলৈ গৈ আছো এটা পানীৰ বটল আৰু 10 টকীয়া দামৰ এটা ফ্ৰুটি। বেছি একো নাই, জাষ্ট এইটো দিম। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কলেজৰ পৰা আহি আমি 20টা পানীৰ বটল ঠাণ্ডা আৰু 20 টকীয়া স্প্ৰাইট আৰু ফ্ৰুটিও লৈ এতিয়া আমি দিবলৈ গৈ আছো। এইটো ভিডিঅ'ত আমি দেখুৱাই আছো তেনেকুৱা কোনো কথা নহয়, যে আপোনালোকেও দিয়ক, কাৰণ সিহঁতে ইমান ৰ'দত থিয় হয় আমাৰ কাৰণে কি কৰি আছে আপোনালোকে চাওক। চ' ফাৰ্ষ্ট আমি ইয়াতে দিলো। এনেকুৱা আমি প্ৰায় 10-12 জন মান ট্ৰাফিক পুলিচক দি এতিয়া গৈ আছো ঘৰত। মই চব ফুটেজ লোৱা নাই, জাষ্ট 3-4টা ফুটেজো লৈছো। এইটো ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক এটাই কথাই কৈছো, আপোনালোকেও কিবা এটা পাৰিলে দিয়ক, কাৰণ ইমান ৰ'দত সিহঁতে গোটেই দিন খোজকাঢ়ি আমাৰ কাৰণে ছাৰ্ভিচ প্ৰদান কৰি আছে। চ' এইবিলাক পানীৰ বটল, এইবিলাক সৰু সুৰা বস্তু দিবই লাগে। আৰু নেক্সট মই দিবলৈ গৈ আছো হোজাই ট্ৰাফিক পুলিচ আৰু ডবকা ট্ৰাফিক পুলিচ। নেক্সট ভিডিঅ' আহিছে তেনেকুৱা টাইপৰ চেম।